আজি খুব আনন্দৰ দিন। আমাৰ বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিছে। আমি আনন্দিত, যথেষ্ট ভাল নম্বৰ পাইছে আৰু এই যিটো ব্যৱস্থা বা এই ধাৰাটো আমাৰ আগলৈ অক্ষুণ্ণ থাকিব বুলি মই আশাবাদী। আৰু আমাৰ প্ৰত্যেক বছৰতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অৱতীৰ্ণ হোৱা আটাইকেইজনে কৃতকাৰ্য হৈছে আৰু আগন্তুক দিনতো আমি আমাৰ এই অনুষ্ঠান শিক্ষামন্ত্ৰী একাডেমীৰ পৰা তেনেধৰণৰ ফলাফল আমি উলিয়াব পাৰিম এই আশা ৰাখিছোঁ। আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোক আটাইকেইজনলৈকে আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন তথা শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ। মই এখন কলেজত প্ৰথমতে ভবা নাছিলোঁ আহিম বুলি। পিছত আমাৰ গাঁৱৰ কিছুমান বাহঁতে ইয়াত পঢ়িছে, ভাল ভাল ৰিজাল্ট কৰিছে। মই সেইবিলাক চাই ভালকৈ ইহঁতৰ লগত কথা চথা পাতি এইটো কলেজত এডমিশ্যন ল'লোঁ। এডমিশ্যন লৈ ইমান ভালকৈ পঢ়া হৈছে। মই মেট্ৰিকত ইমান ভাল কৰা নাছিলোঁ, কিন্তু তেতিয়াও মই ইয়াৰখিনি কলেজত ইমান ভাল পঢ়া পাই আজি ইমান উত্তীৰ্ণ হ'ব পাৰিছোঁ। 67%। মই কেতিয়াও ভবা নাছিলোঁ যে মই ইমান পাম। মই ভাবিছিলোঁ অকল পাছেই হওক, কিন্তু মোৰ ইমান ফূৰ্তি লাগিছে আজি 67% লৈ মই লেটাৰ এটা লৈ পাছ হৈছোঁ। সেইটোৱে মই ছাৰ বাইদেউক ধন্যবাদ দিছোঁ, মোক ইমান ভালকৈ পঢ়াইছে। আজি সেই স্কুলৰ পৰা মই উত্তীৰ্ণ হ'ব পাৰিছোঁ। মই এইখন বিদ্যালয়ত আহি বহুতো উপকৃত হ'ব পাৰিছোঁ, নজনা কথা কিছুমান জ্ঞান লাভ কৰিব পাৰিছোঁ আৰু লগতে আমাৰ ছাৰ বাইদেউ সকলোৱে মোক এইচএছ পৰীক্ষাৰ আগত আহি ঘৰত খবৰ লৈছিল আৰু কেনেকৈ পঢ়িব লাগে, কি কথা কিবা কথা নুবুজা আছে যদি বুজাই দিম, এইবোৰ কথা কৈছিল আৰু মোক সাহস দিছিল। আৰু মই এইটো পৰ্যায়ত উত্তীৰ্ণ হ'বলৈ লাভ কৰিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ ছাৰ বাইদেউসকলক। আৰু ভৱিষ্যতে মই এইখন